মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা। আয়োজক সমিতিৰ তৰফৰ পৰা আমাক এটা অনুৰোধ কৰিছিলে যে আমাৰ যুগৰ এজন মহাপুৰুষৰ ৰূপ ধাৰণ কৰি অহা জুবিন মামাৰ এটা গীত গাবলৈ অতি আগ্ৰহ প্ৰকাশ কৰিছিলে। যিহেতু চাবলৈ গ'লে মহাপুৰুষে সেই সময়ত যিখিনি উদ্দেশ্যেৰে তেওঁ যিখিনি একত্ৰিতভাৱে মানুহক একত্ৰিতভাৱে থকাৰ যি এটা উপদেশ দিছিলে, সেই উপদেশ আমাৰ আজিৰ যুগৰ নৱপ্ৰজন্মৰ মহাপুৰুষ জুবিন মামায়ো সেইখিনি কথাকে দাঙি ধৰি থৈ গ'ল। মহাপুৰুষে যিদৰে কৈছিল যে কাৰো গুণ, কাৰোবাৰ মায়া আৰু কাৰো কি থাকিব নালাগে, ভেদভাৱ থাকিব নালাগে। সেই ভেদভাৱ যে থাকিব নালাগে আজিৰ যুগৰ, আমাৰ যুগৰ জুবিন মামায়ো সেইখিনি উপদেশ তেওঁ দাঙি ধৰিলে। সেইখিনি কথাকেও তেওঁ দাঙি ধৰিলে যে মানুহৰ মাজত কোনো ভেদভাৱ থকাটো কোনো উচিত নহয়। সেইকাৰণে জুবিন মামাৰ যিমান অনুষ্ঠান হয় তাত কেৱল ভাগৱত পাঠ নহয়, তেওঁ ব্ৰাহ্মণ কেৱল তেনেধৰণৰ তেখেতসকলৰ নিয়মতেই নহয়, তাত ভাগৱতো হয়, তাত খ্ৰীষ্টিয়ানসকলেও তাত পঢ়ে, মছজিদত যেনেধৰণে আজান দিয়ে তেনেধৰণে তেখেতে মুছলিমসকলে তেনেধৰণে তেওঁক আৰাধনা কৰে। আদি যিমান ধৰ্মীয় সমস্ত আছে সকলোৱে তেওঁক কি কৰে, নিজ নিজ ধৰ্মই যেনেধৰণে তেওঁক আত্মাৰ সদ্গতি দিব পাৰে তেনেধৰণে সকলোৱে তেওঁক স্তুতি কৰে। এয়াই হৈছে একত্ৰিতভাৱে কৰি থৈ যোৱা সেইখন অসম, আৰু সেইটো আশা আগৰ যুগৰ পৰা মহাপুৰুষে দেখি আহিছিলে। ভূপেন ককায়ো সেই দেখিছিলে সুন্দৰ এখন অসম গঢ়া, সোণৰ অসম গঢ়া, আৰু আজিও আমাৰ মহাপুৰুষ জুবিন মামায়ো সোণৰ অসম গঢ়াৰ যি এক তেওঁ দেখিছে সপোন, সেই সপোন মই ল'ৰা ছোৱালীখিনিক কৈছোঁ, নৱপ্ৰজন্মসকলক কৈছোঁ যে আমি জুবিন মামাৰ যিমানখিনি আদৰ্শ আছে, যিমানবিলাক তেওঁ উপদেশ দি থৈ গৈছে, সেইখিনি উপদেশ আমি পালন কৰি যাব লাগিব। আমি জয় জুবিন দা বা জয় জুবিন গাৰ্গ বুলি মাতি থাকিলেও নহ'ব, তেখেতে দি থৈ যোৱা উপদেশখিনি পালন কৰিব পাৰিলেহে তেওঁৰ নাম আমি ল'ব পাৰোঁ। কিন্তু এনেই তেখেতৰ নাম লৈ তেখেতৰ উপদেশ পালন নকৰাকৈ যদি আমি থাকোঁ, তেনেহ'লে আমি জুবিন মামাক সন্মান কৰাটো কেতিয়াও নুবুজায়। জুবিন মামাৰ উপদেশ পালন কৰি জুবিন মামা ভাল পোৱাটো কেতিয়াও নুবুজায়। কেতিয়া বুজাব? যেতিয়া জুবিন মামাৰ আপুনি উপদেশ পালন কৰিব, জুবিন মামাৰ আদেশ পালন কৰি যেতিয়া অসমখনক আগবঢ়াই লৈ যাব চেষ্টা কৰিম, তেতিয়াহে জুবিন মামাক ভাল পোৱাটো আমাৰ বুজাব। সেইকাৰণে নৱপ্ৰজন্মসকলক এইটোৱে অনুৰোধ জনাইছোঁ যে জুবিন মামাই যিখিনি আমাক আদেশ দি থৈ গ'ল, যিখিনি আমাক দেখুৱাই থৈ গ'ল, সেইখিনি যাতে আমি কৰিবলৈ চেষ্টা কৰিব লাগিব। প্ৰত্যেকেই যাতে সেইখিনি আমি কৰিবলৈ পাৰিব লাগিব, গীত লিখিব পাৰিব লাগিব, গল্প কবিতা আদি সমস্ত লিখিব পাৰিব লাগিব। সেইটোৱে হৈছে আমাৰ জুবিন মামাৰ আদৰ্শীয় এখন অসম, তেতিয়াহে আমি গঢ়িব পাৰিম। কাৰণে মই শেষৰ সময়ত সকলো নৱপ্ৰজন্মসকলকে এইখিনি কথা অনুৰোধ কৰিলোঁ। লগতে আমি আসনৰ পৰা নামিয়ে অকণমান সেইখিনিতে গৈ আমি আয়োজক সমিতিয়ে অনুৰোধ কৰা বাবে আমি অকণমান একলিমান জুবিন মামাৰ গীত এটা চেষ্টা কৰিম আৰু গাবলৈ। গাওঁ বুলি নকওঁ, গাম, চেষ্টা কৰিম। আৰু জুবিন মামাৰ গীত গোৱা বুলি ক'লে আচলতে ভয় লাগে, কিছুমান গীত গাবলৈ বৰ টান টান গীত, তথাপিও চেষ্টা কৰোঁ। যিটো নেকি আটাইতকৈ তেখেতৰ জনপ্ৰিয়, আটাইতকৈ দুখ লগা এটি গীত, যিটো নেকি আপোনালোকৰ যোৰহাটৰে এজন সুযোগ্য সন্তান আৰিফ আকাশ দাই লিখিছিলে, মনত থকাৰ অনুভৱ। সেই গীতে মই অকণমান
গুণগুণাবলৈ চেষ্টা কৰোঁ। স্কেলটো ই দিছেনে? স্কেলটো ই। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা? মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে। যদি কেতিয়াবা পৰিলে মনত মোৰ আবেলি নদীৰ পাৰত আকাশৰ তৰাৰ মাজত, আৰু বিচাৰি পাবা তোমাৰ বুকুৰ মাজত প্ৰতিলিপি ডায়েৰীৰ পাতত তোমাৰ উশাহৰ গ্ৰহণত। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা? ধন্যবাদ। জয় জুবিন দা।